নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 22 তাৰিখ। আজি সোমবাৰ, কৃষ্ণপক্ষ, দ্বাদশী তিথি আৰু অনুৰাধা নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি ভ্ৰমণৰ বাবে ভাল দিন নহয় যদিও বিভিন্ন শুভ কৰ্মৰ বাবে এটা ভাল দিন। খাদ্যত আজি পুৰৈ শাক নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। সামান্য শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও আজি আপোনাৰ ভ্ৰমণৰ যোগ। ভ্ৰমণ কষ্টকৰ হ'ব, কিন্তু আৰ্থিক ক্ষেত্ৰত আপুনি সফলতা পাব। সফলতাসমূহে শিক্ষাৰ্থীৰ মনত উৎসাহ বঢ়াব। কোনো সামাজিক উৎসৱ আয়োজনৰ ক্ষেত্ৰত বন্ধুৰ সহযোগিতাই আপোনাক প্ৰেৰণা যোগাব। অৰ্থদ্ৰব্য আদি প্ৰাপ্তিটো আপোনাৰ আজি সন্তুষ্টি থাকিব। প্ৰিয়জনৰ লগত পাৰস্পৰিক চিন্তাসমূহ বিনিময় কৰি সম্পৰ্কত আপুনি উজ্জ্বলতা বঢ়াব পাৰিব। আপোনাৰ মতত প্ৰিয়জনৰ সমৰ্থনেও আপোনাক আজি উৎসাহত ৰাখিব। গৃহত দিনৰ শেষলৈ অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব আৰু পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। আপোনাৰ আজি গোলপীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যা আৰু বৰিষ্ঠ বিষয়াৰ পৰা পোৱা কৰ্মৰ চাপ আপোনাৰ মানসিক চাপৰো কাৰণ হ'ব, যাৰ বাবে বাক্য প্ৰয়োগৰ ক্ষেত্ৰত আপুনি অকস্মাত বাক্য বিভ্ৰাট নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব, কিয়নো ইয়াত আপোনাৰ সুনামৰ প্ৰশ্ন জড়িত থাকিব। অহেতুক মানসিক অৱসাদে শিক্ষাত একাগ্ৰতা ভংগ নকৰিবলৈ মনোবল বঢ়াওক। পুৰণা বন্ধুৰ লগত সদ্ভাৱ বৃদ্ধি কৰি আজি আপুনি বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰেমৰ দিশত পুৰণা অৱহেলিত সমস্যা সমাধান কৰি সম্পৰ্ক পুনৰুজ্জীৱিত কৰি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত মাংগলিক কৰ্মত ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। পাৰিবাৰিক সহযোগিতাত এটা শ্ৰেষ্ঠতম দিন আপুনি উপলব্ধি কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপোনাৰ ওপৰত অতিৰিক্ত কৰ্মৰ চাপ থাকিব যদিও আপোনাৰ মনোবল অটুট থাকিব। সকলো কৰ্ম সুকলমে সম্পাদন কৰি আত্মবিশ্বাসো বঢ়াব পাৰিব। জ্যেষ্ঠজনৰ পৰামৰ্শতো আপুনি উপকৃত হ'ব। শিক্ষাৰ্থীয়ে দিনটো মনোৰঞ্জনত ব্যস্ত থাকি আজি অতিক্ৰম কৰিব। আনহাতে কোনো গুৰুত্বপূৰ্ণ দিশ আজি আপোনাৰ আধৰুৱা হৈ ৰ'ব। অধিক ব্যস্ততাৰ মাজতো প্ৰিয়জনৰ বাবে কিছু আজৰি সময় উলিওৱা আৱশ্যক। দিনটো আনন্দময় কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহ এৰাই চলক। নতুন ব্যক্তিৰ লগত বন্ধুত্ব স্থাপন কৰা আজি বুদ্ধিমানৰ কাম নহ'ব। পাৰিবাৰিক পৰিৱেশে আপোনাৰ আশা ভংগ কৰিলেও গৃহসুখ অক্ষত থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। সহকৰ্মী বন্ধুৰ অনুপস্থিতিত আপোনাৰ দায়িত্ব বাঢ়িব আৰু গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। যদিও পৰিৱেশ নিয়ন্ত্ৰণত থাকিব আৰু সফলতাত সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত মূল্যৱান সময় নষ্ট কৰিও সন্তুষ্টি লাভ কৰিব পাৰিব, কিয়নো নতুন জ্ঞান আৰু অভিজ্ঞতাৰে আপুনি নিজকে সমৃদ্ধ কৰিব পাৰিব। আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। দিনটো উদ্বিগ্নতাৰে পাৰ হ'লেও শেষলৈ মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপোনাৰ অতিবাহিত হ'ব। গৃহত পুৰণা সমস্যা সমাধানত আপোনাৰ ব্যয় বাঢ়িব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত অৰ্থক্ষয় নহ'বলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো কৰ্মৰ বাবে আনৰ সমালোচনাৰ সন্মুখীন নহ'বলৈ সাৱধানতা লওক। আপোনাৰ সিদ্ধান্তত সহকৰ্মী বন্ধুৰ লগত বিতৰ্ক আদি নহ'বলৈও আপুনি যত্ন লোৱা আৱশ্যক। শিক্ষাৰ্থীৰ ভ্ৰমণ আনন্দময় হ'লেও ব্যয়বহুল হ'ব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। প্ৰিয়জনৰ আচৰণ আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব। যদিও দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'ব, তথাপিও শেষৰ সময়খিনি আপোনাৰ সন্তুষ্টি আৰু আনন্দেৰে ভৰপূৰ হ'ব। গৃহত মাংগলিক কৰ্ম আয়োজনত আপুনি ব্যস্ত থাকিব। কোনো উৎসৰ পৰা আকস্মিক অৰ্থ সমস্যাও দূৰ কৰিব পাৰিব, কিন্তু ইয়াৰ বাবে আপোনাৰ অপেক্ষাৰ পৰিমাণ বাঢ়িব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু সমস্যা সমাধানত থকা ক্ষমতা আজি প্ৰমাণ কৰি আপুনি সন্তুষ্টি লাভ কৰিব। সহকৰ্মী বন্ধুৰ সহযোগিতায়ো বিভিন্ন দিশত আপোনাক উপকৃত কৰিব। আৰ্থিক উন্নতিটো আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। সহপাঠী বন্ধুৰ সংগত এটা আনন্দেৰে ভৰপূৰ দিন অতিবাহিত হ'ব। নতুন জ্ঞান আৰু অভিজ্ঞতাৰেও নিজকে সমৃদ্ধ কৰিব পাৰিব। ইয়াৰ মাজতো আপোনাৰ আচৰণৰ ফলত অসৎ বন্ধুৰ লগত বিতৰ্ক নহ'বলৈ লক্ষ্য ৰাখক। ইয়াত মান সন্মানৰ প্ৰশ্নও উদ্ভৱ হ'ব পাৰে। নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব, আৰু ই দীৰ্ঘস্থায়িত্ব লাভ কৰাৰ সম্ভাৱনাও অধিক। আজি বিবাহৰ আলোচনাতো আপুনি অগ্ৰগতি দিব পাৰিব। গৃহত আপোনাৰ বাক্য বিভ্ৰাটৰ ফলত গৃহসুখ নকমিবলৈ লক্ষ্য ৰাখক। কোনো অবাঞ্ছিত ব্যক্তিৰ আগমনে আপোনাৰ মূল্যৱান সময় নষ্ট কৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। একাধিক দায়িত্ব বহন কৰিব লগা হ'লেও আপোনাৰ কৰ্মদক্ষতাৰ বাবে আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। অৱশ্যে গুৰুত্বপূৰ্ণ দিশত আপুনি সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে আজি পঢ়ি থকা গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদন কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। অৱশ্যে শাৰীৰিক দুৰ্বলতা পৰিৱেশৰ অৱনমিতাৰ কাৰণ নহ'বলৈ আপুনি যত্নও ল'ব লাগিব। প্ৰেমৰ দিশত নতুন ব্যক্তিৰ লগত হোৱা সংযোগে আপোনাৰ আশা পূৰণ কৰিব। প্ৰিয়জনৰ সংগত এটা ভাল দিন আপোনাৰ অতিবাহিত হ'ব। গৃহত সকলো দিশতে আপোনজনৰ সহযোগে আপোনাক উৎসাহত ৰাখিব। দূৰৰ আত্মীয়ৰ শুভ সংবাদেও গৃহসুখ বঢ়াব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক অতিৰিক্ত দায়িত্ব পালনত আপুনি ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শই দিনটো সফলতাৰে পাৰ হোৱাত আপোনাক অৰিহণা যোগাব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত এটা পৰিশ্ৰমী দিন অতিক্ৰম কৰিব, কিন্তু আপুনি নেতৃত্বৰ দায়িত্ব আজি পালন কৰিব লাগিব। আপোনাৰ আচৰণত প্ৰিয়জন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। ইয়াৰ বাবে দিনটো হতাশজনক হোৱাৰ আশংকাও থাকিব। গৃহত নতুন আৰ্থিক যোজনাত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। পাৰিবাৰিক সহযোগিতাই আপোনাক সন্তুষ্টি দিব, অৱশ্যে দিনটো স্বাভাৱিক হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। বিভিন্ন প্ৰকাৰ সমস্যাই আপোনাক আজি ব্যতিব্যস্ত কৰি ৰাখিব। অবাঞ্ছিত হ'লেও সহকৰ্মী বন্ধুৰ সৎ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে দিনটো আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। শিক্ষাৰ্থীয়ে জ্যেষ্ঠজনক সন্তুষ্ট ৰাখিবলৈ নিজৰ আচৰণৰ ওপৰত মনোযোগ বঢ়োৱা আৱশ্যক। বন্ধুৰ সংগত ধন আৰু মূল্যৱান সময় নষ্ট নহ'বলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও শেষলৈ প্ৰিয়জনৰ সংগত কিছু উল্লেখযোগ্য সময় আপোনাৰ অতিবাহিত হ'ব। দিনটো নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। আন কাৰোবাৰ স্বাস্থ্যজনিত কাৰণত আজি হতাশা হাতত লাগিব পাৰে। গৃহত কোনো আপোনজনক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি সন্তুষ্টি লাভ কৰিব।
পাৰিবাৰিক আনন্দ বৃদ্ধি কৰিবৰ বাবে আজি আপুনি বিবাদিত বিষয়সমূহ এৰাই চলা আৱশ্যক। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও কৰ্মক্ষেত্ৰত মনোবল অক্ষত থাকিব, কিন্তু আপোনাৰ আচৰণ বা কৰ্মৰ ফলত যাতে আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাত আপোনাৰ সুনাম অক্ষত থাকিব, যদিও ভুল সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ দিশত বিফল নহ'বলৈ আপুনি সতৰ্কতা লোৱা আৱশ্যক। প্ৰেমৰ দিশত নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। প্ৰিয় ব্যক্তিৰ সংগত আজি বিবাহৰ আলোচনাটো আপুনি অগ্ৰগতি দিব পাৰিব। গৃহত কাৰোবাৰ লগত ধনৰ লেনদেনৰ সময়ত প্ৰবঞ্চিত নহ'বলৈ সাৱধানতা লওক। পুত্ৰ কন্যাৰ সৌভাগ্যৰ সংবাদে আপোনাক গৰ্ব অনুভৱ কৰাব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আশা কৰি থকা শুভ সংবাদ লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব, কিন্তু গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱা অতি আৱশ্যক। কোনো দিশত বিফল নহ'বলৈ শিক্ষাৰ্থীয়ে নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। শিক্ষাত ক্ৰমোন্নতি থকাৰ পাছতো আজি অহেতুক আপুনি দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। প্ৰিয়জনৰ অনুপস্থিতিত দিনটোত আপোনাৰ হতাশা হাতত লাগিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত অৰ্থ সমস্যা থাকিলেও পাৰিবাৰিক জীৱন সুখ আৰু সন্তুষ্টিৰে ভৰা হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব। শুভাকাংক্ষী বন্ধুৰ পৰামৰ্শত কোনো গুৰুত্বপূৰ্ণ দিশত আজি আপুনি উপকৃত হ'ব। শিক্ষাৰ্থীয়ে কোনো দিশত ব্যৰ্থ নহ'বলৈ নিজৰ প্ৰচেষ্টা বঢ়োৱা আৱশ্যক। আজি সকলো সময়তে আপোনাৰ নিজৰ সিদ্ধান্তও শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ কোনো সমস্যাই আপোনাকো সংবেদনশীল কৰি ৰাখিব পাৰে। দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। গৃহত নতুন আৰ্থিক যোজনা লাভজনক হ'ব। ইয়াত ধন বিনিয়োগ কৰি আপুনি প্ৰতিষ্ঠাৰ আশাও কৰিব পাৰিব। গৃহত জুইৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি গোলপীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।